সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত আজিৰে পৰা যোৰহাট থিয়েটাৰ হলত আৰম্ভ হৈছে গ্ৰীষ্মকালীন বিশেষ কৰ্মশালা। আজিৰ পৰা 22 জুলাই পৰ্যন্ত অনুষ্ঠিত হ'বলগীয়া এই বিশেষ কৰ্মশালাৰ আজি বন্তি প্ৰজ্বলন কৰি উদ্বোধন কৰে শান্তনু ঠাকুৰে। উদ্বোধনী অনুষ্ঠানত যোৰহাট থিয়েটাৰ হলৰ বিষয়ববীয়াসকলৰ লগতে যোৰহাট জিলা প্ৰশাসনৰ বিষয়ববীয়াসকল উপস্থিত থাকে। এই বিশেষ কৰ্মশালাত ছাত্ৰ-ছাত্ৰীসকলক নৃত্য, নাট্য, কবিতাৰ লগতে আনুষংগিক বিভিন্ন বিষয়সমূহৰ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। আনহাতে অহা 27 জুলাই তাৰিখে সামৰণি অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। তাৰে নিৰবিচ্ছিন্নভাৱে নাট্য চৰ্চা অব্যাহত ৰাখিছে আৰু এই যোৰহাট থিয়েটাৰৰ পৰাই বহু অভিনেতা অভিনেত্ৰীয়ে ইতিমধ্যে অসমত বিভিন্ন প্ৰান্তত কাম কৰি আছে আৰু এই একেখন মঞ্চতেই নটসূৰ্য ফণীসমা বিষ্ণুৰভা আদিও ইয়াত অভিনয় কৰি গৈছে। আমিও তেওঁলোকৰ আৰ্হিকে অনুসৰণ কৰি আমি প্ৰতি বছৰে একোখন নাট্য কৰ্মশালাৰ আয়োজন কৰি আহিছোঁ, যাতে এই নাট্য কৰ্মশালাৰ যোগেদি নতুন নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীক আমি নাটকৰ লগত জড়িত কৰাব পাৰোঁ। অকল নাটকেই নহয়, এই কৰ্মশালাৰ যোগেদি যাতে তেওঁলোকে নিজকে এজন ভাল মানুহ হিচাপে সমাজত প্ৰতিষ্ঠা লাভ কৰিব পাৰে, ভালভাৱে নিজৰ জীৱন পৰিক্ৰমাটো লৈ যাব পাৰে, সততাৰে যাতে ভাল ধৰণে জীয়াই থাকিব পাৰে, এই সকলো শিক্ষা সামৰি এই কৰ্মশালাৰ আয়োজন কৰিছোঁ। আৰু আটাইতকৈ আদৰণীয় পদক্ষেপটো হ'ল যে এই গ্ৰীষ্মবন্ধৰ সময়ত চৰকাৰে যিটো পদক্ষেপ লৈছে যে গ্ৰীষ্মবন্ধৰ এই সময়ছোৱাত অবাবতে সময় নষ্ট নকৰি ল'ৰা ছোৱালীহঁতৰ মানসিক শাৰীৰিক উৎকৰ্ষ সাধনৰ বাবে যি গীত নৃত্য নাটকৰে কৰ্মশালা আয়োজন কৰিছে, তাৰ অংশীদাৰ আমি যোৰহাট থিয়েটাৰো হ'বলৈ পাই আমি চৰকাৰলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই ধৰণৰ পদক্ষেপে আমাক বহুত উৎসাহিত কৰে। এই ধৰণৰ কামে আমি আৰু নতুন নতুন কাম কৰিবলৈ উৎসাহ পাওঁ। এই কৰ্মশালাটোৰ যোগেদি এই আজি আমাৰ মাজত প্ৰায় 70টামান ল'ৰা ছোৱালী গোট খাইছে। এই 70টা ল'ৰা ছোৱালীক যদি আমি অভিনেতা কৰিব নোৱাৰিলেও অন্ততঃ সমাজৰ বাবে যদি এজন ভাল মানুহ হিচাপে থিয় কৰাব পাৰোঁ, সেইটোৱে আমি আমাৰ ভাল কাম বুলি ভাবিম। কাৰণ আজিৰ যুগত আপোনালোকে দেখিছে যে ড্ৰাগছ, মদ বা বিভিন্ন মোবাইলৰ ছ'চিয়েল মিডিয়াত মোবাইলৰ চিন্তাই ল'ৰা ছোৱালীবিলাকক মানসিকভাৱে এটা ডিষ্টাৰ্ব কৰি পেলাইছে। সেই ডিষ্টাৰ্বেঞ্চৰ পৰা আঁতৰি তাহাঁতক যাতে এটা ভাল সুস্থ চিন্তাৰে সমাজত এজন সুস্থ মানুহ কৰিব পাৰোঁ, সেই কথাটো চিন্তা কৰি আচলতে এই কৰ্মশালাটো আমি আয়োজন কৰিছোঁ। আজি আমাৰ নাটক শিকি বহুত ভাল লাগিছে, কাৰণ আমি সকলো ছাৰকে লগ পাইছোঁ। আমাৰ সপোনজ্যোতি ছাৰ এজনো আহিছিলে আমাৰ মাজলৈ। সেইজন ছাৰক আমি 4 দিনৰ কাৰণে আমাৰ মাজত কৰ্মশালা কৰিছিল। এতিয়া আমাৰ প্ৰকাশ বৰপূজাৰী ছাৰজনেও আমাৰ 2 দিনৰ কাৰণে কৰ্মশালা কৰিছিল। আমাৰ সেইকেইদিন বহুত ভাল লাগিছিল।